হাই গুড মৰ্ণিং। আজি আমি ঈশ্বৰে যে মানুহৰ লগত যে সম্পৰ্ক ৰাখে এই কথাটো বুজিবৰ অৰ্থে আমি ধৰ্মশাস্ত্ৰৰ পৰা পাঠ কৰিম। আদি পুস্তক 2 অধ্যায় 4 পথৰ পৰা 25 পদলৈকে। আদি পুস্তক 2 অধ্যায় 4 পথৰ পৰা 25 পদলৈকে যদি আমি পঢ়ো, ইয়াতে আমি দেখি পাম যে ঈশ্বৰে মানৱ জাতিক কেনেকৈ সৃষ্টি কৰিলে। মানৱ জাতি কেনেকৈ সৃষ্টি কৰিলে এই কথাষাৰ আমি এইখিনি পঢ়িলে আমি গম পাওঁ যে অন্য বস্তুবিলাকক ঈশ্বৰে যেতিয়া সৃষ্টি কৰিছে তেওঁৰ বাক্যৰ যোগেদি সৃষ্টি কৰিছে। যেতিয়া পাহাৰ হোৱা বুলি কৈছে পাহাৰ হৈছে, জীৱ জন্তু হোৱা বুলি কৈছে জীৱ জন্তু হৈছে, ঠিক তেনেকৈ ঈশ্বৰে নিজৰ বাক্যৰ যোগেদি সকলো বস্তুবিলাকক সৃষ্টি কৰা হৈছে। কিন্তু মানুহক তেনেধৰণে সৃষ্টি কৰা হোৱা নাই। মানুহক ধূলিৰে মূৰ্তিৰ দৰে সজাই কিনি ঈশ্বৰে তাৰ নাকত ফু মাৰাৰ যোগেদি মানুহ জীৱিত হৈছে। আৰু ঈশ্বৰে মানুহক কি কৰিছে? নিজৰ প্ৰতিমূৰ্তিত সৃষ্টি কৰিছে বুলি আমি গম পাওঁ। আৰু আমি যোৱাবাৰো এই বিষয়টো আমি পঢ়িছিলোঁ যে ঈশ্বৰে মানৱ জাতিক নিজৰ প্ৰতিমূৰ্তিত সৃষ্টি কৰিছে আৰু ধূলিৰ পৰা সৃষ্টি কৰিছে। তাৰমানে ঈশ্বৰে মানুহক নিজৰ হাতেৰে ধুনীয়াকে সজাই মেলি সুন্দৰকৈ সৃষ্টি কৰাৰ পিছতহে মানুহৰ নাকত ফু মাৰি মানুহক জীৱিত কৰাইছে। এই জীৱন, যিটো উশাহ নিশাহ লোৱা জীৱন, এই জীৱনটো তাৰ পৰা আহিছে? ঈশ্বৰৰ পৰা আহিছে। আৰু ঈশ্বৰৰ হাততহে এই উশাহ নিশাহ লৈ যাব পৰা বা দিব পৰাৰ অধিকাৰ তেওঁৰ ওচৰত আছে। এই কথাটো আমি এই আদি পুস্তক 2 অধ্যায় 4 পথৰ পৰা 7 পথৰলৈকে যদি আমি পঢ়ো, আমি সেই কথাষাৰ আমি বুজি পাওঁ। আৰু ঈশ্বৰে মানৱ জাতিক সৃষ্টি কৰাৰ পিছত কলৈ থলে? কোন ঠাইত থলে? ঈশ্বৰে মানৱ জাতিক সৃষ্টি কৰাৰ পিছত এটা সুন্দৰ বাগিচা, যি বাগিচাত নেকি সকলো খাদ্য যুগুত কৰা হৈছিলে, মানৱ জাতিৰ কাৰণে যি যি খাদ্যৰ প্ৰয়োজন আছে বা ঔষধীয় প্ৰয়োজন আছে, সকলো প্ৰয়োজনবিলাক থকা এটা বাগিচাত ঈশ্বৰে আদম আৰু হাৱা বা প্ৰথম মানৱ জাতিক এই ঠাইলৈ থোৱা হৈছে। এই কথাটো আমি আদি পুস্তক 2 অধ্যায় 8 পথৰ পৰা 14 পদলৈকে যদি আমি পঢ়ো, আমি বুজি পাই যে সেই বাগিচাৰ বিষয়ে আৰু সেই বাগিচা কোন ঠাইত আছিলে, এই জিঅ'গ্ৰাফিকেল লোকেশ্যনটো অকণমান বৰ্ণনা কৰা হৈছে। আৰু এই বাগিচাত কি কি আছিলে এই কথাখিনি অকণমান এই শাস্ত্ৰত বৰ্ণনা কৰাটো আমি গম পাওঁ। তাৰে মাজত সকলো খাদ্য, ভাল খাদ্য, গছ গছনি বহু বস্তু থকাৰ স্বত্তেও কিন্তু এটা আৰু গছ আছিলে, যি গছটো নেকি ভাল আৰু বেয়া জানোতা গছ, এই গছডাল আছিলে। আৰু ঈশ্বৰে সেই গছৰ পৰা খাবলৈ কাৰণে মানা কৰিছিলে। আৰু ঈশ্বৰে মানৱ জাতিক সৃষ্টি কৰাৰ পিছত যেতিয়া ইডেন বাগানত তেওঁবিলাকক থৈছে, তেতিয়া ঈশ্বৰে তেওঁবিলাকলৈ কি কৰ্ম কৰিবলৈ কাৰণে তেওঁবিলাকক আদেশ দিয়া হৈছিলে? What kind of work did God gave for mankind? আদি পুস্তক 15 পৰা 17 পদলৈকে যদি আমি পঢ়ো, তাত আমি দেখি পাব যে ইডেন বাগানত আদম হাৱাক থোৱাৰ অৰ্থটো বা কাৰণটো হৈছে যেন ইডেন বাগিচাত যে তেওঁবিলাকে কাম কৰে, কৰ্ম কৰে আৰু সেই বাগিচাটো যেন চোৱা চিতা কৰে। এইখিনি কথাতে আমি বুজিব লাগিব। বহুত সময়ত এটা ভুল ধাৰণা বা ভুল শিক্ষা বহুত ঠাইলৈ গোটেই বিশ্বত চলি আছে। এই কথাটো হ'ল মানৱ জাতিয়ে কৰ্ম কৰি খাবলগীয়া হোৱাৰ একমাত্ৰ কাৰণটো হৈছে পাপ হোৱাৰ কাৰণে। কিন্তু আমি আদি পুস্তক 2 অধ্যায় 15 পৰা 17 পদলৈকে যদি আমি চাওঁ, আমি বুজি পাওঁ যে মানৱ জাতি যেতিয়া পাপ কৰা নাছিলে, সেই তেতিয়াৰ পৰাই মানুহে যে কৰ্ম কৰি খাব লাগে আৰু সকলো বাগিচাক চোৱা চিতা কৰিব লাগে, এই দায়িত্বটো ঈশ্বৰে মানৱ জাতিক দিয়া হৈছে। আৰু সকলো গছ গছনিৰ পৰা খাব পাৰিব, কিন্তু যি গছ ভাল আৰু বেয়া জানোতা গছ, সেই গছৰ ফল খাবলৈ ঈশ্বৰে মানা কৰিছে। আৰু যেতিয়াই খাব এই ফলটো, তেতিয়াই মানৱ জাতিৰ মাজত মৃত্যু আহিব বুলি ঈশ্বৰে এইটো এটা ঘোষণা কৰি দিছে, মানুহক জনাই দিছে। আৰু আমি আদি পুস্তক 2 অধ্যায় 18 পৰা 25 পদলৈকে যদি আমি চাওঁ,
ঈশ্বৰেহে এজন মহিলা আৰু পুৰুষৰ মাজত যে বিবাহ যেন হ'ব লাগে, সেই বিবাহটো ঈশ্বৰে নিজে নিৰ্মাণ কৰিছে। ইট ইজ গড অৰ্ডেইনড। আৰু ঈশ্বৰে বিবাহ কিয় নিৰ্মাণ কৰিছে বা বিবাহ কিয় বনোৱা হৈছে, কাৰণটো হৈছে মানুহে অকলে থকাটো ভাল নহয়। মানুহে অকলে থকাটো ভাল নহয়। মানুহে মানে অন্য মানুহৰ লগত থাকিব লাগে। সেইটোৰ কাৰণে ঈশ্বৰে মানুহৰ কাৰণে God created marriage. Marriage should only be between one man and one woman. The two will become one. আৰু এই দুজন ব্যক্তিয়ে এক হ'ব বুলি ইয়াতে আমি দেখি পাওঁ। আৰু ইয়াতে আমি যেতিয়া আদমৰ পৰা হাৱাক বনোৱা হৈছে আৰু হাৱাক যেতিয়া আদমৰ ওচৰলৈ আনিছে, আদমে হাৱাক নিজৰ মাংসৰো মাংস, নিজৰ হাড়ৰ হাড় বুলি তেওঁ হাৱাক গ্ৰহণ কৰিছে। এই কথাটো আমি ইয়াতে বুজি পাওঁ। তো ইয়াতে আমাৰ শিকিবলগীয়া কি বিষয় আছে? আমাৰ ইয়াত শিকিবলগীয়া বিষয়বিলাক কি কি আছে? আমি গম পাওঁ মানৱ জাতিৰ সৃষ্টিটো সম্পূৰ্ণ বেলেগকৈ সৃষ্টি হৈছে। গছ গছনি যেনেকৈ সৃষ্টি হৈছে তেনেকৈ নহয়। ঈশ্বৰে নিজৰ প্ৰতিমূৰ্তিত নিজৰ হাতেৰে ধূলিৰ পৰা সৃষ্টি কৰিছে। আৰু আমি যিটো উশাহ নিশাহ লৈছো, সেই উশাহ নিশাহটো ঈশ্বৰৰ পৰা অহা উশাহ নিশাহ হয়। আৰু মানৱ জাতিৰ লগত সম্পৰ্ক ৰাখে বুলি আমি কেনেকৈ গম পাওঁ? কাৰণ মানৱ জাতিক ঈশ্বৰে সৃষ্টি কৰাৰ পিছত এনে এৰি থোৱা নাই। তেওঁবিলাকৰ থকা ঠাই যুগুত কৰিছে, আৰু যি ঠাইত নেকি সকলো বস্তুবিলাক যোগান ধৰা হৈছে, এই কথাষাৰ আমি বুজি পাওঁ। আৰু মানৱ জাতিয়ে যে কৰ্ম কৰি যেন খাব লাগে, এই কথাটো পাপৰ কাৰণে নহয়, কিন্তু পাপ নোহোৱাৰ আগৰ পৰাই মানুহে কৰ্ম কৰি খাব লাগে। এই বিষয়টো আমি এই খণ্ডৰ পৰা, এই শাস্ত্ৰৰ পৰা আমি বুজি পাওঁ। আৰু আমাৰ আশে পাশে থকা যিমান গছ গছনি, নদ নদী, পাহাৰ ভৈয়াম যি আছে, এই সকলো বস্তুবিলাকক আমি চোৱা চিতা কৰিব লাগে। এইবিলাকক ৰক্ষণাবেক্ষণ কৰিব লাগে, যেন আহি থকা পিঢ়িবিলাকো যেন তেওঁবিলাকৰ খাদ্য এই জগাবিলাকৰ পৰা যেন যোগান ধৰিব পাৰে। এই কথা আমি ইয়াৰ পৰা আমি শিকিবলৈ পাইছো। আৰু আমি শিকিব পাইছো যে মেৰিজ বা বিবাহটো ঈশ্বৰেহে কৰা এটা বিষয় হয়। এইটো মানুহে নিজে নিৰ্মাণ কৰা বা মানুহে ভাবি কিনি কৰা এটা বিষয় নহয়। এই কথাটো আমি বুজি পাওঁ। ইয়াত আমাৰ এই খণ্ডৰ পৰা যদি আমি চাওঁ, আমি আমাৰ জীৱনত কিবা ভুল দেখি পাই নেকি? এনি মিষ্টেকস, এনি মিছিংস দ্যাট উই সি? হয়তো আমি ইয়াত নিশ্চয় বহুত দেখি পাব। এটাটো হৈছে আমি আমাৰ আশে পাশে থকা নদ নদী, পাহাৰ ভৈয়ামবিলাকক আমি মানে খেয়াল কৰা নাই। আমাৰ নদ নদীবিলাকক আমি লেতেৰা কৰিছোঁ, গছ গছনি লগাতকৈ বেছি কাটিছোঁ, যাৰ কাৰণে আমাৰ এনভাইৰনমেণ্ট এতিয়া বেয়াৰ পৰা বেয়ালৈ গৈ আছে। এই কথাটো আমি বুজি পাওঁ। মিচিং আৰু বিবাহটো পুৰুষ এণ্ড মহিলা দুয়োজনে যেতিয়া বিবাহত আবদ্ধ হ'ব, তেওঁবিলাক এক হ'ব। তেওঁবিলাকৰ দুই মতামত হ'ব নোৱাৰে, এক হ'ব লাগে। আৰু গিৰিয়েকে নিজৰ ঘৈণীয়েকক নিজৰ দৰে প্ৰেম কৰিব লাগে, আৰু ঘৈণীয়েকে নিজৰ গিৰিয়েকক মান দিব লাগে। গতিকে ইয়াত আমাৰ কৰিবলগীয়া কি আছে? ইয়াত আমাৰ কৰিবলগীয়া কি আছে? তো আমি কৰিবলগীয়া সেইটোৱে, আমাৰ আশে পাশে থকা নদ নদীবিলাকক আমি চোৱা চিতা কৰিব লাগিব। আমি এইটো চাফা কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগিব। গছ গছনি লগাতকৈ বেছি কাটিব নালাগে। মাছ হওক, যিকোনো জীৱ জন্তু যেতিয়া আমি চিকাৰ কৰোঁ, সেইবিলাক লগাতকৈ বেছি কৰিব নালাগে, যেন আহি থকা পিঢ়িবিলাকো যেন এইটো ভোগ কৰিব পাৰে। তেওঁবিলাকৰ কাৰণে য'ত খাদ্য ৰৈ যায়, সেইটোৰ কাৰণে আমি এইটো ধ্যান দিব লাগিব। আৰু আমি কৰ্ম কৰি খাব লাগে। মানুহে এলেহুৱা হ'ব নাপায়। আমি এই কথাটো বুজিব লাগিব। গতিকে আমি এই কথাবিলাক কি পদক্ষেপেৰে আমি আগবাঢ়ি যাব পাৰোঁ? পদক্ষেপ নম্বৰ 1, আমাৰ যি এনভাইৰনমেণ্ট আছে, গছ গছনি, নদ নদী, জীৱ জন্তু সকলোক আমি আজিৰ পৰা প্ৰেম কৰিম। তেওঁবিলাকক আমি ৰক্ষণাবেক্ষণ দিম, নম্বৰ 1। নম্বৰ 2, বিবাহত নিজৰ গিৰিয়েকে নিজৰ ঘৈণীয়েকক নিজক যেনেকৈ প্ৰেম কৰে তেনেকৈ প্ৰেম কৰা। ঘৈণীয়েকবিলাকে নিজৰ গিৰিয়েকক মান সন্মান ৰেচপেক্ট দিয়া। এই কথাটো বহুত ইম্পৰ্টেণ্ট আছে। আৰু লগতে আমি যিটো নকৰিবলগীয়া কাম, ঈশ্বৰে কিছুমান নকৰিবলগীয়া কামবিলাক কৈছে,
যেনেকৈ মদ, ভাং, বিড়ি, চিগাৰেট খোৱা বা হাই কাজিয়া কৰা। এতিয়া পিকনিকৰ ছিজন, মই অলপতে জাষ্ট এটা ভিডিঅ' দেখিলোঁ, মহিলা মানুহ বা হয়তো গাভৰু নে বিবাহিত নাজানো, কিন্তু মহিলা মানুহ মদ চদ খাই কিনে ক'ত য'তে ত'তে পৰি আছে। এইটো মহিলা বুলি নহয়, পুৰুষো যদি এনেকৈ খাই যদি ৰাস্তাই ঘাটে যদি পৰি থাকে, এইটো বহুত বেয়া দেখে। গতিকে আমি নাখাবলগীয়া বস্তু নাখাব লাগে, কাৰণ সেই বস্তুবিলাকক ঈশ্বৰে সৃষ্টি কৰা নাই। তো তেনেকৈ যদি আমি জীৱনত আগবাঢ়ি যায়, নিশ্চয় আমাৰ জীৱন, আমাৰ পৰিয়াল, আমাৰ সমাজ সুন্দৰ হ'ব। সকলোকে ঈশ্বৰে আশীৰ্বাদ কৰক। আমেন।